এই দৃষ্টিয়ে প্ৰথমে আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। যিহেতু আজি মানে অলপমান দিনৰ পৰা প্ৰায় দেখা পোৱা গৈছে যে বা দেখা পাই আহিছোঁ আমি সকলোৱে, যিহেতু স্কুলত আমি নিজেও পঢ়ি আহিছোঁ আৰু সঁচা কথা ক'বলৈ গ'লে মই নিজেও পঢ়াইছিলোঁ এটা সময়ত, আৰু এতিয়াও বৰ্তমান মোৰ নিজৰ ল'ৰাটোকো মই অকণমান যি ঘৰত দেখাব লাগে দেখাওঁ। তেতিয়াও বা মই মোৰ আপোনাৰ যিখিনি স্কুলত কৰণীয় কাম আছিলে সেইখিনি যেতিয়া কৰি আছিলোঁ, তেতিয়াও এই যে কথাটো উত্থাপন হৈ আছে মাৰপিট বা আপোনাৰ চেকনিৰ আগত শিক্ষা বুলি, সেইটো প্ৰকৃততে ভুল নহয়। যিহেতু আমি নিজেও পঢ়ি আহিছোঁ আৰু মই যিহেতু নিজেও এগৰাকী শিক্ষয়িত্ৰী আছিলোঁ, সেইবাবে মই নিজে জ্ঞাত যে আপুনি ষ্টুডেণ্ট এটাক মৰমেৰেও আপুনি তাক বছ কৰিব লাগিব, আৰু যদি নুশুনে দুটা কথাত তাক আপুনি দুচাট দিবও লাগিব। তাত যদি কোনোবা অভিভাৱকসকলে আপোনাক কমপ্লেইন কৰে, সেইটো কিন্তু নহ'ব। সেইটো মোৰ মতে কোনো পধ্যেই মানে যোগ্য নহয়। কাৰণ কেলৈ, আজি আপুনি বিনা কাৰণত কেতিয়াও এটা ল'ৰা ছোৱালীক হওক বা আপোনাৰ নিজৰ সন্তানটোক আপুনি কেতিয়াও এচাট মাৰিবলৈ নাযায়। যিহেতু সিহঁতি যদি আপুনি কোৱা কথাষাৰৰ অমান্য কৰে, তেতিয়া হয়তো আপুনি তাক এচাট মাৰিবলৈ বাধ্য হ'বই লাগিব। তাত যদি অভিভাৱকসকলে, ময়ো আজি নিজে এগৰাকী অভিভাৱিকা হয়, কাৰণ কেলৈ মোৰ এহাল ল'ৰা ছোৱালী আছে। বৰ্তমান মোৰ ল'ৰাটো ক্লাছ 3ত পঢ়ি আছে আৰু ছোৱালীজনী মোৰ বৰ্তমান 9 মহীয়া। কিন্তু এই ক্লাছ 3 ল'ৰাটো যেতিয়া তাক মই আপোনাৰ কিবা এটা কথা ক'লে যদি নুশুনে, মোক যদি উভতি ধৰে, তাত মই মৰমেৰেও কৈ চালোঁ, নোৱাৰিলোঁ তাক মই বছ কৰিবলৈ। তাৰপিছত যদি মই নেক্সট আপোনাৰ আচাৰি এডাল লৈ পিনে যদি তাক মই বছ কৰিব পাৰোঁ, হয়, এইটো ময়ো মানি লওঁ যে আচাৰিৰ আগত আপুনি যদি বেছি মাৰপিট কৰে ল'ৰাক কোনো পক্ষে ভাল নহয়। সেইটো ময়ো জানো, এগৰাকী ময়ো শিক্ষয়িত্ৰী আছিলোঁ। বৰ্তমান মই এতিয়া কৰ্মৰ পৰা অব্যাহতি দিলোঁ, কাৰণ কেলৈ মোৰ ছোৱালীজনীও সৰু সেই বাবদ। তো সেইকাৰণে মই এই কথাষাৰ কৈছোঁ যে আপোনালোকে এই কথাটো অকণমান বুজিবলৈ কিয় চেষ্টা নকৰে অভিভাৱকসকলে। কোনো শিক্ষকে বিনা দুখত বিনা কাৰণত নিজৰ ষ্টুডেণ্টটোক কেতিয়াও এচাট মাৰিবলৈ নাযায়। যিহেতু এই সময়ত আপোনাৰ এনেকুৱা ছিটুৱেশ্যন, মানে যিটো সময়ত সেই সময়টোত যেতিয়া এজন ষ্টুডেণ্টে এজন শিক্ষকক কি ধৰণে আচৰণ কৰিছে তাৰ ওপৰত ডিপেণ্ড কৰিব। কাৰণ কেলৈ, মোৰ নিজৰ সন্তানটোৱে মোৰ ওপৰত কি ধৰণে ডিপেণ্ড কৰিছে। মই তাক প্ৰথমে মই মৰমেৰে তাক শিক্ষা দান কৰি থাকোঁ, কিন্তু যদি সি মোৰ সেই কথাষাৰ কোনো অমান্য কৰে, গ্ৰাহ্য নকৰে, তেতিয়া কিন্তু ময়ো আচাৰিডাল ল'বলৈ বাধ্য হৈ পৰোঁ। মোৰো হাতত আচাৰিডাল আহি পৰে বা মই লৈ পাওঁ। কাৰণ কেলৈ, আপুনি তাক মৰমেৰে বুজালে, নুবুজিলে, নেক্সট আপুনি তাক ভালকৈ আকৌ এবাৰ ক'লে, নুশুনিলে, হয়তো যদি শিক্ষাৰ প্ৰকৃত মূল তাক বুজাবলৈ হয়, দুচাট দিবও লাগিব। আপুনি আজি আপোনালোকে কি কয় মই নাজানো, মোৰ নিজৰ ব্যক্তিগত মতামত কৈছোঁ। যদি আপোনালোকে ল'ৰা ছোৱালীটোক প্ৰকৃততে ভাল মানুহ কৰিব বিচাৰিছে, তাক মৰম চেনেহৰ মাজেৰে দুচাট দিবও লাগিব। তাত কোনো অভিভাৱকে বেয়া পালে নহ'ব। কাৰণ কেলৈ, নিজৰ কোনো এজন মাষ্টৰনীয়ে, কোনো এজন শিক্ষকে কেতিয়াও ল'ৰা ছোৱালীটো বেয়া হওক বুলি কেতিয়াও এচাট নিদিয়ে। সেইটো আপোনালোকে একদম একান্তই সেইটো সত্য হয়নে নহয় ভাবিব। কথাটো আপুনি আপোনালোকে নিজৰ যিসকল অভিভাৱিকাই এই কথাটো উত্থাপন কৰিছে যে ল'ৰা ছোৱালীক শিক্ষা মানে আচাৰি আগত নহয়, কিন্তু মই সেইটো কমপ্লিট মানে নাকচ কৰিব বিচাৰোঁ। কাৰণ কেলৈ, সেইটো মোৰ মতে সেইটো কোনো পক্ষপাতিত্ব নহয় সেইটো কথা। কাৰণ কেলৈ, এজন শিক্ষকে কেতিয়াও নিজৰ ষ্টুডেণ্টক বেয়া হ'বলৈ যাবলৈ দিব নোৱাৰে আৰু বেয়া হোৱাটো নিবিচাৰে। কাৰণ মই শিক্ষয়িত্ৰী হিচাপে মই নিজে গম পাওঁ, মই নিজে বুজি পাওঁ, সেইবাবে মই কৈছোঁ। আপোনালোকে এইটো মোৰ কোনো মই কাৰোবাক মানে দাবী কৰিবও নাই বিচৰা, নিজে সেইটো এবাৰ চিন্তা কৰি চাব প্ৰকৃততে কথাটো শুদ্ধ হয়নে নহয়। তাকে ক'লোঁ, আৰু বেয়া নাপাব। মানে মোৰ এই দেখি মই মানে অস্বস্তি অনুভৱ কৰিছোঁ আৰু। কাৰণ মাৰপিট বা শিক্ষা আচাৰি আগত নহয় বা আপোনাৰ কিবা এইবিলাক মানে অশান্তি লাগি গৈছে আৰু। কাৰণ আমি নিজে যেতিয়া অভিভাৱক, আমি নিজেও বুজি পাব লাগিব যে প্ৰকৃততে আমাৰ শিশুসকলে, আমাৰ সন্তানসকলে কি কৰি আছে। আৰু তাত মোৰ মতে যদি এচাট মাৰেও কোনো অভিভাৱিকাই স্কুলত গৈ কমপ্লেইন কৰিব নালাগে যে
মোৰ ল'ৰাটোক এনেকৈ কিয় মাৰিলে। বিশ্বাস কৰক মোৰ কৃষ্ণ, এজন শিক্ষাগুৰু ঢুকায়ো দেৱতা হ'ল। তেওঁ মোক এই বাওঁ হাতখন এই সোঁ হাতখনত মেথছৰ ক্লাছত মোৰ মাল্টিপ্লিকেশ্যন কিবা এটা অকণমান খেলি মেলি হৈছিলে, ইয়াত মোৰ মাৰি পিনে ফালি দিছিলে। মই ক্লাছ 4 নে 3ত পঢ়ি থাকোঁতে, LP স্কুলত থাকোঁতে। কিন্তু তথাপিও মোৰ মা দেউতাই কেতিয়াও মোৰ শিক্ষাগুৰুজনক কমপ্লেইন কৰিব যোৱা নাছিল যে মোৰ ছোৱালীজনীক এনেকৈ কিয় মাৰিলে। মোক মোৰ মা দেউতাই এইটো কথাহে শিকাইছিল যে চোৱা বেটা, তোমাৰ যদি কিবা এটা ভুল হৈছে সেইকাৰণে তোমাক মাৰিছে, তুমি এইটো নেক্সট টাইম মাৰ খাবলৈ নিবিচাৰিবা, যিহেতু তুমি এইটো শুদ্ধ কৰিবলৈ চেষ্টা কৰা। মোক তেনেকৈ শিক্ষাদান কৰিছিলে। কিন্তু এতিয়া মই যি দেখিছোঁ, আপোনাৰ যিমান প্ৰজন্মই আগবাঢ়ি গৈ আছে, অধঃপতনে গৈ আছে। সত্য হয়নে নহয় আপোনালোক এজন অভিভাৱক হয় নিজে কথাটো ভাবিব, প্ৰকৃততে মই ভুল কৈছোঁ নে শুদ্ধ কৈছোঁ। ধন্যবাদ।